আজি নলবাৰীত জুবিন গাৰ্গ দেৱৰ ন্যায়ৰ বাবে নলবাৰীত প্ৰতিবাদ হৈছে, আন্দোলন হৈছে আৰু জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত এই আন্দোলন হৈছে। আৰু আমি দেখিবলৈ পাইছোঁ যে মিডিয়াৰ সন্মুখত তেখেতে মন্তব্য কৰিছে, আজি নলবাৰীৰ চাৰিওফালে হেনো জুবিনৰ প্ৰকৃত অনুৰাগী ওলাই আহিছে। আজি নলবাৰীত যিমান এটা বিশাল আন্দোলন হ'ল, তাত যিমানখিনি মানুহ হ'ল, তেওঁৰ মতে এয়া হেনো জুবিন গাৰ্গ দেৱৰ প্ৰকৃত অনুৰাগী হয়। আমি গোটেই অসমবাসীয়ে জানে যে জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী কোন হয়। জুবিন গাৰ্গ দেৱৰ অনুৰাগীৰ মাজত ৰাজনীতি বা বিভাজন আনিব চেষ্টা নকৰিব। আপুনি যে কৈছে যে জুবিন গাৰ্গৰ আজি যিসকল লোক ওলাইছে সেইসকল প্ৰকৃত অনুৰাগী হয়, তেনেহ'লে স্বতঃস্ফূৰ্তভাৱে কোনো ধৰণৰ বেনাৰ নোলোৱাকৈ, ফ্লেগ নোলোৱাকৈ ইমান দিনে যে আন্দোলন কৰি আছে সাধাৰণ জনতা, সেইসকল কি ভুৱা অনুৰাগী নেকি? ৰাইজ, আপোনালোকে মনত ৰাখিব, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই জুবিন গাৰ্গ দেৱৰ অনুৰাগীক বিভাজন কৰিব চেষ্টা কৰিছে, বিজেপিয়ে বিভাজন কৰিব চেষ্টা কৰিছে। মানে আপোনালোকক ভুৱা অনুৰাগী হিচাপে এক প্ৰকাৰৰ আখ্যা দিছে। আজি যে নলবাৰীৰ যে আন্দোলন হ'ল জুবিন গাৰ্গ দেৱৰ ন্যায়ৰ বাবে, ন্যায় কাৰ ওচৰত বিচাৰিব যাব? চৰকাৰটো আপোনালোকৰ, মুখ্যমন্ত্ৰী আপোনালোকৰ, গৃহ বিভাগো আপোনালোকৰ হাতত আছে। মুখ্যমন্ত্ৰী বিফল নেকি? গৃহ বিভাগ বিফল নেকি? শ্লোগান কিয় নিদিলে যে বিজেপি গো বেক, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, বিজেপি বচাও, হিমন্ত বিশ্ব শৰ্মা হটাও, কিয় এনেধৰণৰ শ্লোগান নিদিলে? আজি যদি আপুনি যিটো আন্দোলন কৰিলে নলবাৰীত আপোনাৰ নেতৃত্বত, সেইসকল যদি প্ৰকৃত অনুৰাগী হয়, তেনেহ'লে বিজেপিৰ ফ্লেগ কিয় হাতে হাতে লৈছে? প্ৰকৃত অনুৰাগীয়ে জানো দল সংগঠনৰ ফ্লেগ লৈ পেলাই আন্দোলন কৰে? এওঁলোক প্ৰকৃত অনুৰাগী হ'বই নোৱাৰে। আপোনালোক প্ৰকৃত জুবিন গাৰ্গ দেৱৰ অনুৰাগী হ'বই নোৱাৰে। আপোনালোক হৈছে অৰুণোদয় ভাল পোৱা, চৰকাৰী আঁচনি ভাল পোৱা অনুৰাগী হয়। লগতে জুবিন গাৰ্গ দেৱৰ হত্যাৰ লগত জড়িত হত্যাকাৰীক সমৰ্থন কৰা আপোনালোক অনুৰাগী হয়। আপোনালোক প্ৰকৃত অনুৰাগী হ'বই নোৱাৰে। আৰু এইখন চৰকাৰৰ মন্ত্ৰী বিধায়কে জুবিন গাৰ্গক কিমান ভাল পায় সকলোৱে জানে। সিদিনা মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই তেওঁ কামৰ খতিয়ান ফেচবুকত দিছে, এইখন চৰকাৰে জুবিন গাৰ্গ দেৱৰ কাৰণে কি কি কৰিলে। তাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াটো জুবিন গাৰ্গ দেৱক লৈ ৰাজনীতি কৰিয়ে আছে। জুবিন গাৰ্গ দেৱৰ অনুৰাগী বোলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া অনুৰাগী হৈ গ'ল। তাৰপিছত আজি আপোনালোকে জুবিন গাৰ্গৰ অনুৰাগীৰ মাজত বিভাজন সৃষ্টি কৰিছে। আপোনালোকৰ নেতা মন্ত্ৰী বিধায়কে বিজেপিৰ সকলোৱে জানে কিমান জুবিন গাৰ্গ দেৱক ভাল পাইছিলে। উদাহৰণ যদি দিব বিচাৰোঁ, মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়াই কি কৈছিলে জুবিন গাৰ্গৰ ক্ষেত্ৰত, যে জুবিন গাৰ্গৰ লিভাৰটো কি বেলেগ চাইডে আছে নেকি? জুবিন গাৰ্গৰ বোলে অসমীয়া ভাষাৰ বোলে জ্ঞান নাই বোলে, প্ৰশান্ত ফুকন ডাঙৰীয়াই কৈছিলে। আপোনালোক সেইটো দলৰহে। আপোনালোকে জুবিন গাৰ্গ দেৱক কিমান ভাল পায়, কিমান প্ৰকৃত অনুৰাগী আমি সকলোৱে জনা আছে। এষাৰ কথা আছে ন, জুবিন গাৰ্গ দেৱৰ গানৰ এটা কলি আছে, জাপি বৰষুণত লাগে ঐ, বৰষুণ গ'লে কামত নাহে ঐ। যদি জুবিন গাৰ্গ দেৱক ন্যায়ৰ কাৰণে আন্দোলন কৰিছে, তেনেহ'লে কাল্পনিক ভিত্তিত তদন্ত ইমান দিনে কিয় কৰি আছিলে? SIT ইমান দিন লাগিলে ছিংগাপুৰলৈ পঠিয়াবলৈ? কিয় প্ৰকৃত সত্য উদঘাটন কৰিব পৰা নাই? আৰু আপুনিতো জুবিন গাৰ্গ দেৱৰ বহুত ডাঙৰ অনুৰাগী হয়, জয়ন্ত মল্ল বৰুৱা। যেনেকৈ যদি ক'বলৈ যাওঁ, মোবাইল ফোন আৱিষ্কাৰ কৰিছিলে মাৰ্টিন কুপাৰে, TV আৱিষ্কাৰ কৰিছিলে জন লকি বেয়াৰ্টে, আৰু আপুনি কি কৈছিলে? জুবিন গাৰ্গক আপুনি আৱিষ্কাৰ কৰিছিলে। আপুনি জুবিন গাৰ্গক আৱিষ্কাৰ কৰা মানুহজনে আকৌ জুবিন গাৰ্গৰ দেৱৰ অনুৰাগী কেনেকৈ হ'ল? এষাৰ কথা আছে নহয় যে অভিমন্যুক কৌৰৱে যেতিয়া হত্যা কৰিছিলে, পাণ্ডৱৰ ঘৰত শোকৰ বন্যা বৈছিলে আৰু কৌৰৱৰ ঘৰত আনন্দ উল্লাসৰ পৰিৱেশ সৃষ্টি হৈছিলে। তো আপোনালোক কৌৰৱ বুলি ক'লেও বেয়া নহয়। নলবাৰীৰ হওক, অসমৰে হওক, বিকাশ উন্নয়ন আজি আমাৰ চৰকাৰৰ দিনত হৈছে। হিমন্ত বিশ্ব নলবাৰীৰ চাৰিওফালে অকল জুবিন অনুৰাগী, প্ৰকৃত জুবিন অনুৰাগীসকল আজি ওলাই আহিছে। চাৰিওফালে কেৱল জুবিন অনুৰাগী আপুনি দেখিবলৈ পাব।